ভাইটিজনে মোক কৈছিলে দ্য লাইন বুলি বোলে ৰেষ্টুৰেণ্ট খুলি দিলে ফাইনেলি দ্য লাইন। ছোৱালীয়ে থকা নিচিনাকৈ ভাবিছিলোঁ ভাইটিকেইজনে মোক ঠগিব বুলি, কিন্তু ভাইটিকেইজন নঠগিলে দেই। ধুনীয়াকৈ খুলি দিলে। দেখিছেনে এখন ৰেষ্টুৰেণ্ট মৰাণৰ খোৱাঙৰ দুলীয়া ডিমৌত আছে। আৰু মই লোকেশ্যনটো কৈ দিছোঁ, আপোনালোক যদি শিৱসাগৰ ফালৰ পৰা যায় তেন্তেহ'লে খোৱাং পাৰ হৈ দেখিবই, আপোনাৰ তেল ডিপুটো পাৰ হৈ ধুনীয়াকৈ দেখিব দ্য লাইন। আৰু ডিব্ৰুগড় ফালৰ পৰা আহিলে খোৱাং পৰা আগে পাব। গতিকে ধুনীয়াকৈ আহিলোঁ, খানা টেষ্ট কৰিলোঁ। ৱাও, খানা কি ধুনীয়া দেখিছেনে। আপোনালোক 80 ৰুপিজৰ পৰা থালি ষ্টাৰ্ট হৈ যায়, 70 টকাত আপোনালোকে পাব গাহৰি মাংস, ব্ৰইলাৰ মাংস, কি খাই ধুনীয়াকৈ পাই যাব। আৰু চাওক ইমান ধুনীয়া ডেক'ৰেশ্যন, মানে দেখি মজা লাগি গৈছে। ভিতৰটো মানে একদম আহিবই মন যোৱা নাই ওলাই। ভিতৰটো ইমান ধুনীয়াকৈ কৰিছে। আৰু তাত লিখা আছে এক্সপেক্ট দ্য আনএক্সপেক্টেড। আৰু চাওক ধুনীয়াকৈ কথা পাতিলোঁ। ইয়াত আপোনাৰ হাণ্ডি চিকেন বনোৱা হ'ব, কিবা কিবি মানে বহুত কিবি আহিব। গতিকে আপোনালোকৰ ইয়াত এবাৰ আহি চাই যাব টেষ্টটোনো কেনেকুৱা পায়। মইতো বহুত ভাল পাইছোঁ, আপোনালোকে নিশ্চয় ভাল পাব। মোৰ পৰা 100% গেৰাণ্টি আছে আপোনালোকে ভাল পাবই। আৰু চাওক আপোনালোকে যদি আহে ভাইটিসকলক কথাটো ক'ব যে ৰিভিউ দিব কেনেকুৱা পালেনো। যদি ৰিভিউ দিয়ে তেন্তেহ'লে আৰু আপোনালোকে ডিছকাউণ্টো পাব। থেংক